হেল্ল' হেল্ল' আচ্ছা নমস্কাৰ নমস্কাৰ শংকৰ সিং হয়নে অঁ আচ্ছা মই বিলাসী থানাৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী গুৱাহাটী বিকাশ অসমে কৈ আছিলোঁ অঁ দাদা আচ্ছা কি এখন শৃংখলা এগেইনষ্টত FIR দিয়া হৈছে নেকি অঁ অঁ কি কাৰণে দিয়া হৈছে মোৰো তাতে ঘৰ আছে এইটো মাৰৱাৰী এইটো মাৰৱাৰী গলতি কৰিছে তেখেতে ভোজপুৰী কমিউনিটিটো টাৰ্গেট কৰিব নালাগিছিল অঁ কেলে মানে হেৰি কুকুৰৰ নিচিনাকৈ ভাদ মাহত কুকুৰে যে যেনেকৈ আপোনাৰ দৌৰে তেনেকৈ দেখোন অলৰেডি এখন FIR দিছে গৌতম বুলি কোৱা যায় তাৰপিছত আপুনি আকৌ দিবলগীয়া হৈ গ'ল যে কোন গৌতম কেলে ডিস্পত দিয়া নাই যোনে জানে মই গম নাপাওঁ কেলে নিউজত চব নিউজতে বাজি আছে আপুনি গম নাপায় আলফাই যে যাক আপোনাৰ ধমকি যে দিছে যদি আপুনি যদি FIR এখন উঠাই নল'লে তেতিয়াহ'লে অসম অশান্ত হ'ব বুলি যিটো ধমকি দিছে গোটেই নিউজতে বাজি আছে আকৌ যে আপুনি দিবলগীয়া হ'ল নহয় এইটো মাৰৱাৰী গলতি কৰিছে এইটো ভোজপুৰী কমিউনিটিটো টাৰ্গেট কৰিব নালাগিছিল নাই নাই আপোনালোকৰ মানে শুনক কথাটো ছট পূজা এইটো পাতিব নালাগে ছট পূজাততো আপোনালোকৰ যিমান চিঞৰ বাখৰ কৰে এইটো পূজা নকৰেতো ছট পূজাত আপোনাৰ চিঞৰ বাখৰ কৰে মদ পানী খাই উৎপাত কৰে এইখিনি মানুহক আপুনি শিকাব আপোনালোকৰ মানুহখিনিয়ে আপোনালোকৰ মই চাওক মই ক'বলৈ যোৱা নাই যে আপোনালোকৰ গোটেইখিনি মানুহ বেয়া কিন্তু এচাম মানুহেতো আপোনালোকেও বদনাম কৰি আছে এচাম মানুহ আছে যিখিনি মানে আপোনালোককোতো আপোনাৰ বদনাম কৰিছে মইতো ক'বলৈ যোৱা নাই সকলোখিনি বিহাৰী মানুহ বেয়া সকলোখিনি মাৰোৱাৰী মানুহ বেয়া যিখিনি মাৰোৱাৰী আৰু আপোনাৰ যেতিয়া কেছ হৈছিল আপোনাৰতো বেলটো বিহাৰী মানুহ দিছে ন অঁ সেইটো কাৰণেতো মই কৈছোঁ মই যে আপোনাক এতিয়া কৈছোঁ কথাটো মই আপোনাক ফ'ল' কৰি থাকোঁ চাওক আপোনাক যে মই এতিয়া কথাখিনি যে কৈছোঁ আপুনি শিক্ষিত এজন ভাল বিহাৰীৰ কাৰণেহে কৈছোঁ আপুনি AGPত নে অসম গণ পৰিষদ নে আপুনি BJPত নাই জানো অঁ সেইটো কাৰণে আপুনি এজন শিক্ষিত ব্যক্তি বুলি ভাবি পেলাইতো আপোনাক কথাখিনি কৈছোঁ আপোনালোকে এনেকুৱাবিলাক কামত ৰোধহে কৰিব লাগে এনেকুৱাবিলাক কাম আপোনালোকে বন্ধহে কৰিব লাগে এজনী ছোৱালী চাওক আপোনালোকে অকল হিন্দুটো অকল আপোনালোক নহয় আমিও হিন্দু হয় অসমৰ মানুহখিনিও আমি হিন্দু হয় চাওক এজনী হিন্দু ছোৱালীৰ ওপৰত যেতিয়া আপোনাৰ মাৰোৱাৰী মানুহে যেতিয়া উৎপাত কৰিছে মাৰিছে অন্তৰ্বাস ফালি দিছে সেইটোক লৈ পিনে আপোনালোকে এটা ষ্টেটমেণ্ট কিয় লিখিব নোৱাৰে এইটো যে বেয়া কাম কৰিছে বুলি হিন্দুৱে হিন্দুৰ ওপৰত উৎপাত কৰিছে বুলি তেতিয়া আপুনি এখন এজাহাৰ আজি দিবলগীয়া কি কথা থাকিলে তাতে অঁ আমি পাইছোঁতো আজি নিউজত পাইছোঁ অলপ আগত এখন আপুনি এজাহাৰখন উঠাই ল'লে ভাল হয় কাৰণ চাওক ইয়াত আপুনি অসমত আছে আমি অসমীয়া থলুৱা খিলঞ্জীয়া মানুহ হয় চ' ভাল কাম কৰাৰ ক্ষেত্ৰত যদি আপুনি এজন মানুহৰ এগেইনষ্টত যদি FIR দিয়ে আপোনাৰ FIR একো কৰিব নাই এইটো আপুনি মনত ৰাখিলে ভাল হয় কিন্তু কথাটো হ'ল কি আপোনালোকৰ আমাৰ মাজত আৰু যিটো আপোনাৰ এটা বিভেদ সৃষ্টি হ'বতো কাৰণ আমাৰ অসমীয়া মানুহখিনিয়েতো ইমান অতিথিপৰায়ণ মানুহ আপোনালোকক ইয়াত আমি থাকিবলৈ ব্যৱসায় কৰিবৰ কাৰণে স্থান দিছোঁ আপোনালোকৰ অৰিজিনেল ইয়াৰ নহয় হয় নহয় আৰু দেউতাক আপোনাৰ আজো ককা ইয়াৰ নেকি নে আপুনি কিমান বছৰ আগত ইয়াত আহিছিলে তেতিয়াহ'লে 100 বছৰ আগত 100 বছৰ অঁ 100 বছৰ আগত আহিলেও আপুনি ইয়াত আপুনি মোক কথাটো ক্লিয়াৰলি শুনি লওক আপুনি 100 বছৰ আগত আহিলেও অসমখন 100 বছৰ আগত নহয় সৃষ্টি নহয় তাৰ হাজাৰ হাজাৰ বছৰ আগত অসমখন সৃষ্টি মানে আপুনি থলুৱা খিলঞ্জীয়া মানুহ নহয় ইয়াৰ তথাপিতো আপুনি এজন গৰ্বিত অসমীয়া বুলি এটা কাৰণে কৈছোঁ যে আপুনি অসমীয়াখিনি ধুনীয়াকৈ ক'বলৈ শিকিলে অসমীয়া কালচাৰত আপুনি ৰীতি নীতিৰ লগত আপুনি অসমীয়া সংস্কৃতিৰ লগত বিলীন হৈ গৈছে কিন্তু শৃংখল চলিহা এগেইনষ্টত আপুনি যিখন FIR দিছে সেইখন FIR আমি এটা কাৰণে আমি অসন্তুষ্টি প্ৰকাশ যে শৃংখল চলিহাই অসমৰ জনসাধাৰণৰ কাৰণে বা বিলাসীত নাই অসমীয়া জনসাধাৰণৰ কাৰণে কাম কৰাৰ পিছত আপোনালোকে এইটো কথা কেনেকৈ সাহস পালে আপুনি ভালহে পাব লাগিছিলে যে এগৰাকী আপোনাক আপনি ভাল কাম কৰি থাকে মই এইটো ফলো কৰি থাকো তো সেই মাৰৱাৰী মানুহ এটা এইটো কামটো বেয়া কৰিছে তাক শাস্তি পাব লাগে আপুনি সেইটো লৈ আপুনি এটা ষ্টেটমেণ্ট নাই আপোনাৰ লাইন নাই মই আপোনাৰ ফেচবুকটো গোটেই খুচৰি মেলি চালোঁ আপোনাৰ ফোন নম্বৰ মোৰ ওচৰলৈ আহি গ'ল কাৰণ আপুনি নাভাবিব যে আপোনালোকৰ BJP কৰা চব মানুহে যে আপোনালোকে ধৰি লৈছোঁ নাগপুৰ আৰু দিল্লী নিৰ্দেশত চলি থাকে কাৰণ BJP কৰা কিছুমান মানুহ এনেকৈ আছে যি অসমীয়া মানুহ খিলঞ্জীয়া মানুহ থলুৱা মানুহক ভাল পায় AGP কৰা এনেকুৱা মানুহ আছে আপুনি AGPতে নাই আপুনি AGP নে BJPত আছে অঁ অসম গণ পৰিষদটো আপোনাৰ সৃষ্টি নাগপুৰত নহয় ন অসম গণ পৰিষদ সৃষ্টি অসমত অসম গণ পৰিষদ সৃষ্টি হৈছিলে আপোনাৰ অসম আন্দোলনৰ ফলশ্ৰুতিত আমাৰ অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ ব্যক্তিসকলে এটা খোলা অৰ্গেনাইজেশ্যন যিমানখিনি মূধপতা ব্যক্তি গোটেইখিনি আছোঁ এজন প্ৰাক্তন আপোনাৰ নেতা হয় চ' আপুনি এটা আঞ্চলিক দলৰ পৰা আহি পেলাই অসম গণ পৰিষদৰ নিচিনা দলৰ পৰা আহি পেলাই কেনেকৈ আপুনি সাহস কৰিলে যে শৃংখল চলি এগেইনষ্টত এখন FIR দিব লাগে আপুনি কণ্ডেম কৰিছে হয় আপোনাৰ তাত কণ্ডেম কৰা আপোনাৰ দেখোন এটা ষ্টেটমেণ্ট আপোনাৰ লিখা FIR এখনত দেখোন একো লিখা নাই
আপুনি দিয়ক তেতিয়াহ'লে আৰু এখন এফআইআৰখন উঠাই লওক মিছামিছিকৈ আপুনি এইবিলাক কি দেখাব বিচাৰিছে মানে আপুনি যদি আমাৰ লগত মিলিয়ে থাকিব বিচাৰিছে তেতিয়াহ'লে আপুনি মিলি থকা এইটো ফলশ্ৰুতি এইটো নহয় চাওক আপোনাতকৈ ডাঙৰ এজন ব্যক্তিয়ে আপোনাতকৈ ডাঙৰ এজন জনা বুজা ব্যক্তিয়ে এফআইআৰখন উঠাই লৈছে আৰু আপুনি অশান্ত সৃষ্টি কৰিবলৈ কৰা কথাখিনি ভাল নাই হয়তো আপুনি এইটো কথা শিকাওক আপুনি যদি এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি হয় আপোনালোকে যে এইবিলাক বলবমত যে আমাৰ বলবমত এইবাৰ পানী আমি নিজে দিছোঁ আমাৰ বিল আছে তেনে অসমে পানী দিছে আপোনালোকৰ বলবমত যিসকল আপোনাৰ কি কয় আপোনাৰ ধৰ্মপ্ৰাণ যিসকল ভক্ত কিন্তু আপোনালোকে যে বলবমত যে আপোনাৰ চিঞৰ বাখৰ দি যে লগাই মদ খাই একদম হেৰিয়া কি কয় নহয় মই আপোনালোকে এইটো শিকাব লাগে বলবমত যে বলবমত আপোনালোকে মদ খায় মানুহে আপোনালোকে ৱাইন শ্বপৰ ফ্ৰণ্টত আপোনাৰ মদ কিনি পেলাই ফটোটো গোটেই ভাইৰেল হৈছে ভগৱন্তক পূজা কৰা মানুহেতো মদ ভাং এনেকৈ চাদা চিগাৰেট খাই এইটো ৰাস্তাত এনেকৈ অটপালি নকৰে এইখিনি শিকাব আৰু ইমান চিঞৰ বাখৰ কৰি ডিজে লগাই উৎপাত কৰে এইটোতো অপসংস্কৃতি হয় এইখিনি বস্তুটো আপোনাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিকতো আৰুহে বেয়া কৰিছে মই ভাবোঁ বিহাৰী সম্প্ৰদায়ৰ সকলোখিনি মানুহ মানে এনেকুৱা অজ্ঞানী নহয় কিছুমানতো জ্ঞানী মানুহ আছে আপোনালোকৰ নিচিনা জনা বুজা মানুহে এটলিষ্ট বলবমৰ সেইখিনি মানুহকো শিকাব যে এনেকৈ উৎপাত কৰি নাযায় চিঞৰ বাখৰ কৰি নাযায় ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট নকৰে মই শংকৰ সিং ডাঙৰীয়া আপোনাক মই ডাঙৰীয়া বুলি কৈছোঁ আপোনাৰ লগত মোৰ একো ব্যক্তিগত পাৰ্চনেল একো শত্ৰুতা নাই কিন্তু কথাটো হ'ল এটা এনেকুৱা ধৰণৰ যে শৃংখল চলিহাই আজি কেৱল অসমীয়াৰ কাৰণে নহয় যে 2017 চনতে যিটো ঘটনা ঘটিছিলে যে মাৰোৱাৰী সম্প্ৰদায়ৰ এজনী ছোৱালী যে আপোনাৰ ডিব্ৰুগড়ত যে ৰেপ হৈছিলে তেতিয়াতো আমাৰ বিলাসীত অসমীয়া মাত মাতিছিলোঁ আমিতো আপোনালোকৰ বিহাৰীৰ কাৰণে মাত পাতি পাইছোঁ অলপ দিনৰ আগতো আমি ব্লাড দিছোঁ বিহাৰী মানুহক ব্লাড দিছোঁ ঝাৰ পাতি লিখা মানুহ কোন হয় সিংহ পাতি লিখা মানুহ কোন হয় আমি ব্লাড দিছোঁ কিন্তু আপোনালোকে আমাৰ হৈ কোনদিনাখন মাত পাতি পাইছে আপুনি এখন এফআইআৰ নালাগে 1000খন এফআইআৰ দিব পাৰিব তাত একো আপত্তি নাই কিন্তু আপোনালোকৰ আমাৰ লগত দেখোন কি কয় প্ৰত্যেকটো ক্ষেত্ৰত দেখোন সংঘাত সৃষ্টি কৰা হয় সমন্বয় সৃষ্টি কৰিব লাগে আপোনালোকে সংঘাতে সৃষ্টি কৰিব বিচাৰে দেখোন আপুনি মাৰোৱাৰীটো বুজাব লাগিছিলে আপুনি নাই উৎপাত চাওক উৎপাতখিনি চাওক ডাঙৰীয়া এইটো কথা শুনক এই উৎপাতখিনি কেৱল এছামেই নহয় মই কৈছোঁ নহয় অসমত থকা বিহাৰী বঙালী মাৰোৱাৰী গোটেই মানুহখিনি বেয়া নহয় মই কৈছোঁ যে ইয়াত এছাম মানুহ আছে যিখিনি মানুহে অসমৰ কৃষ্টি সংস্কৃতিক আকোৱালি লৈছে কিন্তু এটা কথা চিয়ৰ হয় যে আপোনালোকে এছাম মানুহে ইয়াত আহি পিনে আগ্ৰাসনৰ অপচেষ্টা কৰিলে নহ'বতো আপুনি যদি আপোনাৰ বিহাৰত যদি আমাৰ অসমীয়া কোনোবা মানুহে গৈ আপোনাৰ বিহাৰত যদি এটা চব যদি ধৰিছোঁ পাটনা বুলি কোৱা জেগাডোখৰত যদি অত্যাচাৰ চলায় চব বেলেগ এডোখৰ জেগাৰ পৰা আহি পিনে আপোনালোকৰ নহয় এতিয়া সেইটো শিৱসাগৰতো ইতিমধ্যে নিষিদ্ধ কৰি দিছে শিৱসাগৰত কোনো তেনেকুৱা বহিৰাগত মানুহৰ সংগঠন নচলিব এটা কাৰণতে আপোনালোকে লক্ষ্মণ ৰেখাডাল পাৰ কৰিলে লক্ষ্মণ ৰেখাডাল অকল সীতাৰ কাৰণে নহয়তো লক্ষ্মণ ৰেখাডাল আপোনালোকৰ কাৰণে হয় আমাৰ কাৰণে হয় চৰকাৰৰ কাৰণে হয় ইভেন পুলিচৰ কাৰণে হয় চ' ৰেখা যেতিয়া ক্ৰছ কৰিব আমাৰতো মানুহ আৰু এনেকৈ হাত সাৱটি বহি খাৰু পিন্ধি বহি থকা নাই মেখেলা পিন্ধি বহি থকা নাই মাতটো কিয় নামাতিব আপুনি কওক বিহাৰত যদি আমাৰ অসমীয়া মানুহে গৈ পেলাই তেনেকুৱা যে অটপালি কৰে আপোনালোকে বিহাৰ দেখোন মানুহ কাটি মাৰি টুকুৰাটুকুৰি কৰি দিয়ে আমাৰতো ইয়াততো সেইবোৰ একো কৰা নাই আপুনি শিকাবহে লাগিছিলে ভালকৈ আহি পিনে হয় এইখিনি মাৰোৱাৰী সম্প্ৰদায় বেয়া কৰিছে ভুল কৰিছে কেতিয়াবা আমাৰ বঙালী মানুহে ভুল কৰিছে বিহাৰী মানুহে ভুল কৰিছে ভোজপুৰী মানুহে ভুল কৰিছে এইখিনি নকৰিবা যে অসমীয়া মানুহৰ লগত আমি মিলিজুলি থাকিব লাগে সেইখিনি বস্তু কিয় নাই আপোনালোকৰ সেইখিনি থকাটো মই ভাল পালোহেঁতেন কাৰণ আজি গুৱাহাটীত চাওক আমি বিলাসীত অসমীয়া গুৱাহাটীত কাক সহায় নাই কৰা বিহাৰী বঙালী মাৰোৱাৰী অসমীয়া অনা অসমীয়া হিন্দী ভাষী অসমীয়া ভাষী সকলোকেতো সহায় কৰি আহিছোঁ আমি লগ পাম একো ডাঙৰ কথা নহয় খালি আপুনি আপোনাৰ যদি হেৰি হয় সামৰ্থ্য হয় তেতিয়াহ'লে আপুনি এজাহাৰখন উঠাই ল'লে ভাল পাম মানে এজাহাৰখন যদি আপুনি একো কৰিব নোৱাৰিব সেইখনৰ যোগেদি আহি থকা দিনবিলাকত আপোনালোকৰ আমাৰ মাজত আৰু বেছি বিভেদ আৰু পাৰ্থক্যহে সৃষ্টি কৰিব মানে বুজি পাইছে ন লগ পাম লগটো পাম আপুনি আপুনি পাব য'তেই লগ পাব আপোনাৰ ঘৰত মাতিলে মই ঘৰত গুচি যাম মোৰ আপোনাৰ লগত কোনো পাৰ্চনেল শত্ৰুতা নাই কিন্তু কথাটো হ'ল চাওক এইবিলাক অপৰাধবিলাক যে হৈ আছে এই অপৰাধবিলাক নিৰ্মূল কৰিব লাগে ডাঙৰীয়া অপৰাধবিলাক নিৰ্মূল কৰিলে আজি চাওক মোৰ গাত ভুল থাকিলে মোৰ ৰেক্টিফিকেশ্যন আই এম ৰেডি টু ৰেক্টিফাই মাই চেল্ফ কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ ভুলবিলাক অপৰাধীবিলাক চাব লাগে অপৰাধী হিন্দু মুছলমান বুলি নাথাকে এই অপৰাধ কৰিলে হিন্দু আপোনাৰ জেলত যাব লাগিব অপৰাধ কৰিলে মুছলমানো জেলত যাব লাগিব আৰু যদি শান্তি যদি লাগে তেতিয়াহ'লে অপৰাধবিলাক আপুনি নিৰ্মূল কৰিবৰ কাৰণে আপুনি চেষ্টা কৰিবলৈ মই চেষ্টা কৰিব লাগিব আজি যদি এজনী ছোৱালী যাৰ 18 বছৰ হোৱা নাই অসমৰ ষ্টেটৰ হৈ অসমৰ হৈ খেলা এজনী ছোৱালী তেতিয়াহ'লে চাওক আপুনি তেতিয়াহ'লে সেই তেনেকুৱা মানুহ মই এতিয়া বিচাৰিছোঁ যে আমি সকলোৱে অপৰাধ নিৰ্মূল কৰিবলৈ হ'লে সকলোৱে এটা পইণ্টত থিয় হ'ব লাগিব যে এইখিনি ভুল আমি নেক্সট টাইম নকৰোঁ
হয় নহয় আপুনি চাওক আপুনি ইতিমধ্যে গম পায় যে ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম আলফাই যে অলৰেডি আপোনাৰ গৌতম বুলি কোৱা এজনৰ এগেইনষ্টত অলৰেডি দিছে যে এখন যদি FIR ৰেজিষ্টাৰ হৈ পিনে কিবা কাৰণে যদি তেখেতৰ যদি গোচৰ যদি ৰেজিষ্টাৰ হৈ যদি জেললৈ যায় তেতিয়াহ'লে অসম অশান্ত হ'ব। অসম অশান্ত হ'ব মানে অসমখনতো আপুনি আছে, ময়ো আছোঁ, আমাৰ বহুতখিনি মানুহ আছোঁ। আপুনি এনেকুৱা নহয় যে অকল আমি অসমীয়াখিনি আছোঁ, অনা অসমীয়া বহুতখিনি মানুহ আছে। অশান্ত শব্দটোতো ধেৰ কিবা কিবি লুকাই থাকিলে। চ' অসমখন আমি অশান্ত হোৱাটো আমি নিবিচাৰোঁ, চিঞৰ-বাখৰ হোৱাটো আমি নিবিচাৰোঁ, ভালকৈ থকাটো বিচাৰোঁ। গতিকে মই বিচাৰোঁ কি আপোনালোকৰ নিচিনা গুণী জ্ঞানী মানুহে কথাটো মানে কম্প্ৰমাইজ কৰিব লাগিছিলে, কিন্তু আপোনালোকে কি কৈছে ওচৰতাহে দিছে তেতিয়াহ'লে। আপোনালোকে এজাহাৰখন দিয়া কথাটো আমাৰ নিউজতো গৈছে, আপোনাৰ তাতো গৈছে, তেতিয়াহ'লে এজাহাৰখন দি পিনে নিজৰ এতিয়া চ' কল পপুলাৰিটি বিচৰা নিচিনা লাগিছে দেখোন তেতিয়াহ'লে। আমিতো এজাহাৰ দিলে তেতিয়া আমিতো কাৰোবাক কৈ নাথাকোঁ, আমিতো আপোনাৰ এগেইনষ্টত আজি এখন এজাহাৰ দিম বুলি ভাবিছোঁ। এইখিনি আপুনি যে আপোনাৰ উচতনিমূলক কিবা কাম কৰিছে বুলি আপুনি যদি কথা উঠাই লয় তেতিয়াহ'লে আমাক ক'বলগীয়া একো নাই, নহ'লে কিন্তু আমাৰ গোটেই অসম বিভিন্ন প্ৰান্তত আপোনাৰ এগেইনষ্টত আপোনাৰ এজাহাৰ কৰিব। আপুনি ভৰল উঠাই দিছে, গুৱাহাটীৰ বিভিন্ন ঠাইত আমি থানাত আপোনাৰ এগেইনষ্টত এজাহাৰ দিম তেতিয়াহ'লে। আমিতো আপোনাক এজাহাৰখন দিয়াৰ আগত আপোনাক ফোন নম্বৰ বিচাৰি মই কল কৰিছোঁ যে ডাঙৰীয়া এইটো আপুনি এনেকৈ কৈছে, আজি কথাটো কম্প্ৰমাইজত আহিব পাৰিনে নাই, আপুনি এখন এজাহাৰখন তুলি ল'ব পাৰিনে নাই। কম্প্ৰমাইজ শব্দটো মই আপোনাক নকওঁ, আমি ইমান ভয় ধৰা মানুহ নহয়, কিন্তু আপুনি বিচাৰিছোঁ আপুনি এজন গুণী জ্ঞানী এজন ভদ্ৰ ব্যক্তি হিচাপে আপুনি এজাহাৰখন উঠাই ল'লে, এটা কাৰণে ভাল হয়, এই কথাৰ পৰা আৰু নহ'লে চিঞৰ-বাখৰ সৃষ্টি হ'ব। ঠিক আছে দে, মই আপোনাক লগ পাম। নহয় মোকটোতো লগ পাব, আপুনি মোক মাতিলে আপোনাৰ ঘৰতো গুচি যাম, মই আপোনাৰ ঘৰৰ পদূলিয়েদি চিনি পাওঁ। কাৰণ গুৱাহাটীত থকা প্ৰত্যেকজন ব্যক্তি পদূলি ঘৰ ক'ত থাকে, কিমান সময়ত হাগে মুতে চব চিনি পাওঁ, কাৰণ এনি টাইম ঘূৰি ফুৰোঁ। মই তাতো গৈ যাম, খালি মই বিচাৰিছোঁ আপুনি এইবিলাক মানে আকৌ মানে তিলটোকে তাল গুণাটো মই বিচৰা নাই মানে। আমাৰ একো নাই, আপুনি আমাৰ এগেইনষ্টত যিমান FIR দিলে আপত্তি নাই, কিন্তু মই বিচাৰিছোঁ কি আপুনি বস্তুটো সমাধানৰ সূত্ৰ সৃষ্টি কৰিব লাগিছে, কিন্তু আপুনি আকৌ মানে তৈয়াৰ কৰিছে আপুনি অশান্তি সৃষ্টি। আপুনি কওক।